লখিমপুৰ কুঁৱৰগাঁৱৰ গোবিন্দ ক্ষেত্ৰ জোনাকী যুৱ সংঘৰ খেলপথাৰত অসম ভিত্তিত প্ৰতিযোগিতামূলক ভাওনা সমাৰোহৰ লাইখুটা স্থাপন। দেওবাৰে লখিমপুৰ জিলাৰ কুঁৱৰগাঁৱৰ গোবিন্দ ক্ষেত্ৰ জোনাকী যুৱ সংঘৰ খেলপথাৰত অহা 13 মাৰ্চৰ পৰা 19 মাৰ্চলৈকে 7 দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অসম ভিত্তিত অনুষ্ঠিত হ'বলগীয়া প্ৰতিযোগিতামূলক ভাওনা সমাৰোহৰ লাইখুটা স্থাপন কৰা হয়। ধলপুৰ কচুৱা আঠাবাৰী শ্ৰী শ্ৰী গোপাল প্ৰভুৰ স্থানৰ সৌজন্যত এবাৰ লখিমপুৰ জিলাৰ কুঁৱৰগাঁৱৰ জোনাকী যুৱ সংঘৰ গোবিন্দ ক্ষেত্ৰত অনুষ্ঠিত হ'ব প্ৰতিযোগিতামূলক ভাওনা সমাৰোহখন। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা আহিব ভাওনাৰ শিল্পী দলসমূহ। সেই উপলক্ষে আজি কুঁৱৰগাঁৱৰ গোবিন্দ ক্ষেত্ৰত উপস্থিত হয় শ্ৰী শ্ৰী গোপাল প্ৰভুৰ লগতে ভক্তপ্ৰাণ ৰাইজ। নাম প্ৰসংগ দিহানাম পৰিৱেশনৰ লগতে বিভিন্ন কাৰ্যসূচীৰ পাছতে ধৰ্মধ্বজা উত্তোলন কৰে ভাওনা সমাৰোহৰ মুখ্য আহ্বায়ক শ্ৰী শ্ৰী গোপাল প্ৰভুৱে আৰু লাইখুটা স্থাপন কৰে উপস্থিত থকা সমূহ ভক্তপ্ৰাণ ৰাইজে। ধলপুৰ কচুৱা আঠাবাৰী স্থানৰ শ্ৰী শ্ৰী গোপাল মহাপ্ৰভু কৃষ্ণ কৃষ্ণ লাইখুটা ভাগিৰ ওচৰত যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিবৰ কাৰণে আমি বিনম্ৰতাৰে সেৱা ধৰিছোঁ। ইতিমধ্যে আমাৰ মাজত উপস্থিত হৈছেহি শ্ৰী শ্ৰী বটগয়া সত্ৰৰ পূজ্যপাত সত্ৰাধিকাৰ প্ৰভু ঈশ্বৰ প্ৰভুজনাকো যথাস্থানত আসন অলংকৃত কৰাবৰ কাৰণে উদযাপন সমিতিৰ সন্মানীয় বিষয়ববীয়াসকলক আমি বিনম্ৰতাৰে অনুৰোধ জনালোঁ। ইতিমধ্যে আমাৰ মাজত উপবিষ্ট হৈছে শ্ৰী শ্ৰী বটগয়া সত্ৰৰ পূজ্যপাত সত্ৰাধিকাৰ প্ৰভু ঈশ্বৰ প্ৰভুজনাকো আমাৰ লখিমপুৰ জিলাৰ সভাপতি সিফালে খাই আছে তাতে কৈ দিয়ে নহয় বিধায়ক প্ৰাক্তন বিধায়ক আমাৰ ইয়াৰ পিছত তেখেতক এখনি হৈ গ'ল। ইয়াৰ পিছত আমি
গোপাল মহাপ্ৰভু আৰু চৰধাৰ আজি নামৰ আসনত উপবিষ্ট হৈ থকা বিভিন্ন অঞ্চলৰ পৰা অহা লখিমপুৰ জিলা বৈদিক সমাজৰ চৰধাৰ নামাচাৰ্য সকলোলৈকে প্ৰণাম জনাইছোঁ। চৰধাৰ লোৱা হৈছে এনেও আমাৰ এখন গুৰুজনাৰ জন্মস্থান আৰু লখিমপুৰৰ যদি আপুনি চাৰিওফালে চায় সত্ৰ মঠ মন্দিৰ দেৱালয় আদিৰে পৰিপূৰ্ণ আৰু খুব আধ্যাত্মিক স্থল। তাৰ মাজত যদি এখন সদৌ অসম ভিত্তিত ভাওনা প্ৰতিযোগিতা হ'ব বা দিহানাম হ'ব, ই এটা বেলেগ মাদকতাৰ সৃষ্টি কৰিব আৰু মই ভাবোঁ যে হাজাৰ হাজাৰ লোকে ইয়াত অংশগ্ৰহণ কৰিব। আৰু 3 মাহৰ পৰা প্ৰস্তুতি চলি আছিলে আমাৰ শ্ৰী শ্ৰী গোপাল প্ৰভুৰ তত্ত্বাৱধানত গোটেই অসমত ভাওনা অসম ভিত্তিক ভাওনা সমাৰোহ হ'ব আৰু তাতে দিহানাম হ'ব। গাঁৱে গাঁৱে কুচকাৱাজ ইতিমধ্যে সম্পূৰ্ণ হৈছে। আমি সকলো লখিমপুৰবাসী এজন ৰাইজ হিচাপে সকলোৱে এই অনুষ্ঠানটো ওতঃপ্ৰোতভাৱে জড়িত হৈ পৰিম আৰু 22 তাৰিখে মুখ্যমন্ত্ৰী মহোদয় লখিমপুৰ আহিব। আপোনালোকে জানে সেইদিনাখনে মই উদ্যোক্তাসকলক লগ কৰাই দিয়াৰ ব্যৱস্থা কৰিম। তাৰপিছত আমি পৰৱৰ্তী পৰ্যায়ত সুন্দৰ সুষম খালি মই এটা আপোনালোকৰ সংবাদ মাধ্যমৰ ব্যক্তিসকলক অনুৰোধ জনাইছোঁ যে এটা সুন্দৰ অনুষ্ঠান হ'বলৈ গৈ আছে। আপোনালোকে যাতে ইয়াৰ যিখিনি মাদকতা গোটেই বিশ্বত বিলাই দিয়াৰ ব্যৱস্থা সংবাদ মাধ্যমৰ জৰিয়তে লখিমপুৰত এক ব্যাপক আয়োজন বুলি ক'ব লাগিব। কমিটিয়ে এইখিনি চেষ্টা কৰি আছোঁ সকলোকে যে আমি একত্ৰ কৰোঁ। আমাৰ সত্ৰসকলৰ সত্ৰাধিকাৰসকল আহিব আৰু আমাৰ ভাওনা যি নীতি নিয়মৰ মাজত হয় আমি অংকীয়া ভাওনাৰ পৰা ধৰি সকলোখিনি সামৰিবলৈ চেষ্টা কৰিম। প্ৰতিযোগিতা হ'ব, বাকী দুভাগী প্ৰদৰ্শনীমূলক হ'ব আৰু 10 জিলাৰ এগৰাকী মাতৃৰ দ্বাৰা দিহানাম পৰিৱেশন কৰা হ'ব। 1500 বিহুসকলৰ দ্বাৰা আমি কৃষ্ণ নৃত্য কৰিম আৰু লগতে আমাৰ 500 সত্ৰীয়া নৃত্য কৰিম। গতিকে 7 দিন হ'ব, 13 মাৰ্চৰ পৰা 19 মাৰ্চৰ 2025। ধৰ্মগুৰু বা তেনেধৰণৰ বিশেষকৈ পণ্ডিতবোৰ সকলো জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে উঠি অহা প্ৰজন্মক যাতে আমি সৎজ্ঞান সৎবুদ্ধিয়ে গুৰুজনাৰ নীতি আদৰ্শৰে এখন সুন্দৰ সমাজ গঢ়িব পৰা যায়। ধৰ্মৰ যি ভাওনাৰ যি উদ্দেশ্য সকলোকে ধাৰ্মিক কৰা, সকলোকে সাংস্কৃতিকবান কৰি তোলা, সকলোকে সংস্কাৰী কৰি তোলোৱা, সেই নীতি আদৰ্শৰ ক্ষীৰত লৈ পেলাই আজি এই ভাওনাৰ সমাৰোহৰ লাইখুটা স্থাপন কৰা হৈছে। আপোনালোকৰ জৰিয়তে অসমবাসী ৰাইজক আমি আহ্বান জনাইছোঁ, এই ভাওনাৰ সমাৰোহভাগিক সফল কৰি তোলাত সকলোৱে সহযোগিতা কৰক, সকলোৱে আশীৰ্বাদ কৰক। আপোনালোক সকলোৱে সহযোগিতা আৰু আশীৰ্বাদৰ জৰিয়তেহে এই 7 দিনীয়া কাৰ্যসূচীৰে যি আমি আশা কৰিছোঁ ভাওনা সমাৰোহ উদযাপন কৰিবৰ কাৰণে এই কাৰ্যসূচীভাগিক সফল হ'ব আৰু আমাৰ উঠি অহা প্ৰজন্মক যি ভাওনা সংস্কৃতিৰ জৰিয়তে জ্ঞানী কৰিবলৈ বিচৰাইছে, ধাৰ্মিক কৰিবলৈ বিচৰাইছে, সাংস্কৃতিকবান কৰি তোলাবলৈ বিচৰাইছে, সেই উদ্দেশ্যত তেতিয়াহে আমি সফল হ'ম বুলি আশা কৰিছোঁ। আপোনালোকৰ জৰিয়তে আমি জনাই ভাল পাম এই অনুষ্ঠানভাগী লখিমপুৰ সাংবাদিক বন্ধুসকলে আমাক বহুত সহায় সহযোগিতা পৰামৰ্শ আগবঢ়াইছে আৰু আপোনালোকৰ জৰিয়তে সকলো সাংবাদিকলৈ আমি ধন্যবাদ জনাইছোঁ। আপোনালোকলৈও আমি বহুত ধন্যবাদ জনাইছোঁ। ধন্যবাদ।